নমস্কাৰ গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মই আজি আহিলোঁ গোলাঘাটৰ গুৰুকুল গ্ল'বেল একাডেমী স্কুলখনলৈ আৰু ইয়াত আজি বৰ সুন্দৰভাৱে আমাৰ বাপতিসাহোন ৰঙালী বিহুটি উদযাপন কৰিছে আৰু মোৰ লগত আহিছে ইয়াৰ ৰজী বাইদেউ। আহক এতিয়া স্কুলখনৰ ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাই যাওঁ। সোমাই আহিয়ে মনটো সঁচাকৈ বৰ ভাল লাগি গৈছে। ইংৰাজী মাধ্যমৰ স্কুল এখনত ইমান ধুনীয়াকৈ আমাৰ বাপতিসাহোন ৰঙালী বিহুটি উদযাপন কৰিছে, সঁচাকৈ বৰ প্ৰশংসনীয়। আৰু আহকচোন বাৰু ইয়াৰ ভিতৰলৈ সোমাই গৈ আৰু ইয়াৰ পৰিৱেশবোৰ চাই যাওঁ। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। অসমৰ জাতীয় জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত উৎসৱ বহাগ বিহু। প্ৰতিজন অসমীয়াৰ বুকুৰ আপোন বাপতিসাহোন এই বিহু। বিহু অসমীয়াৰ চিনাকি, বিহুৱে অসমীয়াৰ আবেগ। এয়ে হৈছে অসমৰ সকলোৰে মৰমৰ মন ৰঙাই তোলা ৰঙালী বিহুটি। নাচিবলৈ নাচনী ঢুলীয়া সাজু হৈছে, ঢোল পেঁপা মাতেৰে চৌদিশ মুখৰিত কৰিছে। সফল হোৱাত আমাক সহায় কৰিব। মই খুব বেছি নকওঁ, আজি ইমানখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰণি কৰিছোঁ। থেংক ইউ ভেৰি মাছ। আৰু এয়া হৈছে গুৰুকুল গ্ল'বেল একাডেমীৰ স্কুলৰ শ্ৰদ্ধা অধ্যক্ষ মহোদয় ৰিংকু টুডি মেম, মেম্বাৰ অফ স্কুল বৰ্ড নিতিন ছাৰ, dear teachers, my dear parents. আৰু এয়া হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সদায় পোহৰ বিলাই থকা আমাৰ শ্ৰদ্ধা শিক্ষয়িত্ৰীসকল। ভাল ভাল মানে গৃহস্থৰে ভাল। গৃহস্থৰ পূবেই ভঁৰাল বোলে পশ্চিমেই গৰা, উত্তৰেই চৰু বোলে দক্ষিণেই গৰু। গৃহস্থৰ কুশলাৰ্থী বোলা যায় ৰঙে ৰসে ভৰিলে মই দদাই দেও চোতালত হুজুৰি যাওঁ হুঁচৰি ডুব দিব।
বিহু আমাৰ আৱেগ। বিহু বুলি ক'লে আমি এপাক ননচাকৈ থাকিবই নোৱাৰোঁ। আৰু আমাৰ এয়া শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ বিহুৰ আনন্দ। মই আপোনালোকক আমাৰ বেটাটো পঢ়া স্কুলখনৰ পৰিৱেশটো অকণমান দেখালোঁ আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগতে লাইক শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ।